নমস্কাৰ। প্ৰথমে আজি উপস্থিত থকা আমাৰ সাংবাদিক বন্ধুসকলক আমি সদৌ অসম গাহৰি পালক সন্থা নগাঁও জিলাৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এইকণ সুবিধা কৰি দিয়াৰ কাৰণে, আমাৰ মনৰ ভাৱবোৰ ৰাইজৰ আগত প্ৰকাশ কৰিবলৈ ইমানখিনি সুবিধা কৰি দিয়াৰ কাৰণে। এতিয়া আমি আচল টপিকলৈ আহোঁ। আজি কেইদিনমানৰ পৰা আপোনালোকে দেখা পাইছেই যে অসমৰ পৰিস্থিতি, বিশেষকৈ গাহৰি পালকসকলৰ ওপৰত এটা ভয়ানক ধূমকেতুৰ দৰে বাহিৰৰ পৰা এটা কোম্পানী আহিছে, CP গ্ৰুপ নামৰ, যিটো কোম্পানী থাইলেণ্ডৰ বেছ, আৰু এই কোম্পানীটো বিশ্বৰ 21খন দেশৰ লগত ব্যৱসায় কৰে। এই কোম্পানীটোৱে আমি যিমান দূৰ জানিব পাৰিছোঁ অসমত 30,000 কোটি টকা ইনভেষ্ট কৰিব, আৰু ইয়াতে তেখেতসকলে বিভিন্ন জেগাত প্লান কৰিব, আৰু এই বিষয়ে আমাৰ চৰকাৰৰ লগত ইতিমধ্যে আলোচনা যথেষ্টখিনি আগবাঢ়িছে। আৰু আমাৰ 2021 চনত প্ৰতিষ্ঠা হোৱা সদৌ অসম গাহৰি পালক সন্থাই চৰকাৰৰ লগত বিভিন্ন বিষয়ত আলোচনা কৰি আছিলে, আমাৰ অভাৱ অভিযোগবোৰৰ বিষয়ে, আৰু সেই বিষয়ে চৰকাৰে আমাক বিভিন্ন ধৰণে আশ্বাস দিছিলে। আশ্বাস এই বুলি দিছিলে যে আগন্তুক দিনত তেখেতসকলে বাহিৰৰ পৰা ভাল জাতৰ গাহৰি আনি আমাক দিব, আমি প্ৰতিপালন কৰিম, অসমৰ গাহৰি পালকসকলৰ উন্নতি হ'ব। কিন্তু এতিয়া ধূমকেতুৰ দৰে এটা কোম্পানী আনি আমাৰ ওপৰত জাপি দিব খুজিছে, যিটো কোম্পানীয়ে অসমত আহি অসমৰ গোটেই গাহৰি বজাৰখন লৈ ল'ব। এইখিনিতে আপোনালোকক এটা তথ্য দিব খুজিছোঁ, নৰ্থ ইষ্টত গাহৰি বজাৰখন প্ৰায় 11,000 পৰা 12,000 কোটি টকাৰ গাহৰি মাৰ্কেটখন। আমাৰ অসমো কম নহয়, অসমে 40%, সেই 10-12,000 কোটি টকাৰ 40% আমি নিজে প্ৰডাকশ্যন কৰোঁ অসমে। আমাক যিমানখিনি লাগে আমিতো প্ৰডাকশ্যনত আমি এভেইলেবিলিটি কৰোঁৱেই, তাৰ উপৰিঞ্চিত আমি আন ৰাজ্যলৈও, আপোনাৰ মেঘালয় হওক, নাগালেণ্ড হওক, অৰুণাচল হওক, আমি ছাপ্লাই কৰিব পৰা এটা সৰু সুৰাকৈ কেপাচিটি আছে। আগন্তুক দিনত আমি আৰু আগবাঢ়িব খুজিছোঁ। কিন্তু তেনে সময়তে চৰকাৰে এনেকুৱা এটা কোম্পানী আমাৰ ওপৰত জাপি দিয়াটো আমি সদৌ অসম গাহৰি পালক সন্থাই তীব্ৰ বিৰোধিতা কৰিছোঁ। এইলৈ আমি মাত মাতি যাম, আৰু মাত মাতি আহিম যেতিয়ালৈকে কোম্পানীটোৱে ইয়াত নাহোঁ বুলি চৰকাৰে আমাক আশ্বাস নিদিয়ে। আগন্তুক পদক্ষেপ আমি ইয়াতকৈ আৰু ডাঙৰ পদক্ষেপ ল'ম। এতিয়ালৈকে চৰকাৰৰ লগত আমি ভালে ভালে আলোচনা কৰি আছোঁ, ধুনীয়াকৈ ৰিকুৱেষ্ট কৰি আছোঁ, আৰু যদি চৰকাৰে মানি নলয় তেনেহ'লে পদক্ষেপ ইয়াতকৈ ডাঙৰ হ'ব। আমাৰ কেন্দ্ৰীয় কমিটি আছে, আমাৰ 10,000 পৰা 12,000 আমাৰ সদস্য আছে, আৰু সৰু বৰ পালক মিলি আমি প্ৰায় 10 লাখমান পালক আছোঁ আমি অসমত। সকলোৱে মিলি এটা নিশ্চয় ভাল পদক্ষেপ ল'ব পাৰিম, আৰু এইটো গণতান্ত্ৰিক হ'ব। অসমৰ মুখ্যমন্ত্ৰীজনে মাজতে সংবাদমেলত সোধোতে কৈছিলে যে উৰা বাতৰি, হয়, এইখিনিত আপোনালোকক পতিয়ন নাযাবৰ কাৰণে জনাইছিলে। হয়, মুখ্যমন্ত্ৰীয়ে উৰা বাতৰি কৰাৰ পিছত আপোনালোকে কি তেনেকুৱা কোনো কোম্পানী চিনি নাপাওঁ বুলি মুখ্যমন্ত্ৰীয়ে সেই কথাটো কৈছিলে, চিনি নাপাওঁ বুলি কৈছিলে, কিন্তু তাৰ প্ৰুফ আমাৰ হাতত আমি আনিছোঁ। এখন তেখেতৰ ফেচবুকৰ পেজৰ এইটো কপি, এখন ফেচবুক পেজ হিমন্ত বিশ্ব শৰ্মাৰ দৰীয়া তেওঁ নিজৰ ফেচবুক পেজত এইটো প্ৰকাশ পাইছিলে। যাৰ বিনিময়ত তেওঁলোকে CP গ্ৰুপৰ বিষয়ববীয়াৰ লগত আৰু আমাৰ কেবিনেট মন্ত্ৰী কৃষ্ণেন্দু পালৰ লগত বৈঠক কৰিবৰ কাৰণে তেওঁলোকে যিখন ইয়াত দিছে, এইখন কপিটো পাইছিল। তেখেতে নিজে জাপাননে কৰি আছিলে, জাপানত থাকি পেলাই তেওঁ ভিডিঅ' কনফাৰেন্সিং যোগে এইটো বিষয়টো তেওঁ নিজে ফেচবুক পেজত কৰিছে যে তেওঁলোক গৈ পেলাই এডভান্টেজ আছাম 2.0 সন্মিলনত তেওঁলোকে অংশগ্ৰহণ কৰিব বুলি, যাৰ বিনিময়ত উদ্ঘাটন কৰিবলৈ অহা ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিব। যদি CP গ্ৰুপ নামৰ কোম্পানীটো অসমলৈ আহে, তেওঁলোকে অসমত আহি ইণ্টিগ্ৰেশ্যনেই কৰিব। যে ইণ্টিগ্ৰেশ্যনৰ কথাটো এইকাৰণে কওঁ যে ইমান ডাঙৰ এটা কোম্পানীয়ে কিমানখন অসমত ফাৰ্ম কৰিব, কিমান ডাঙৰ ফাৰ্ম কৰিব, বহুত ডাঙৰ ফাৰ্ম কৰিব লাগিব। তেনেকুৱা ফাৰ্ম অসমত তেওঁলোকে কৰিব নোৱাৰে। গতিকে তেওঁলোকে অসমৰ সমূহ জনসাধাৰণক তেওঁলোকে সাঙুৰি ল'ব। গতিকে আমি তেওঁলোকৰ চাকৰ হ'বলৈ গৈ আছোঁ। এই কথাটো মই চাকৰ বুলি এইকাৰণে কৈছোঁ, 2010 চনত যেতিয়া আমাৰ ইণ্টিগ্ৰেশ্যনটো ব্ৰইলাৰ ফাৰ্মিঙৰ ক্ষেত্ৰত আৰম্ভ হৈছিল, সেই সময়তো আমি এই কথাটো অনুধাৱন কৰিছিলোঁ যে এটা সময়ত আমি আকৌ গৈ এটা কোম্পানীৰ চাকৰ হৈ পৰিব লাগিব। সঁচাকৈয়ে আমি আজিৰ সময়ত এই ব্ৰইলাৰ কোম্পানীবিলাকৰ চাকৰ হৈ পৰিলোঁ, আৰু অনাগত সময়তো আমি সেই CP গ্ৰুপৰে আকৌ চাকৰ হৈ পৰিব লাগিব। ব্ৰইলাৰ কোম্পানীবিলাকে অসমৰ প্ৰতিটো ল'ৰাক, প্ৰতিটো পৰিয়ালক ধাহি মুহি খাই শেষ কৰি পেলালে। সেইদৰে এতিয়া আকৌ CP গ্ৰুপেও আমাক এই কামটো কৰিবলৈ ওলাইছে। এই কামটো আমি শুনা পাইছোঁ যে অসমৰ বহুত
বেলেগ বেলেগ মানুহেও এই কথাখিনি সমৰ্থন কৰে। তেওঁলোকে ভাবিছে যে গ্ৰুপটো যদি অসমত নাহে, অসমৰ বাহিৰে যদি বেলেগ এখন ৰাজ্যত আহে, তেতিয়াহ'লে সেই ৰাজ্যখনৰ তেওঁলোকৰ উন্নতি হ'ব। সেই ৰাজ্যখনৰ পৰাওতো তেওঁলোকে আমাৰ অসমলৈ মানে গাহৰি পঠাব বা পৰ্ক পঠাব, সেইখিনি পঠাব, গতিকে আমাৰ উন্নতি নহ'ব। কিন্তু কথাটো হ'ল, মই ভাবোঁ যে এই কামখিনি কৰিলেও তেওঁলোকে কৰক, আমি তেতিয়া তেওঁলোকৰ লগত কম্পিটিশ্যন কৰিব পাৰিম। কিন্তু কথা হ'ল, তেতিয়া অন্ততঃ অসমৰ ল'ৰাখিনি এটা গ্ৰুপৰ চাকৰ হোৱাৰ পৰা ৰক্ষা পৰিব। আমি কাৰো চাকৰ হ'ব নালাগে, আমি নিজে নিজৰ ফাৰ্মবোৰ আমি নিজে চলাই ৰাখিব পাৰিম। লাগিলে আমাক চৰকাৰে তেওঁলোকৰ লগত কম্পিটিশ্যন কৰিব পৰাকৈ আমাক দানাত ছাবচিডিৰ ব্যৱস্থা কৰি দিয়ক। যদি হাৰিয়ানা, পাঞ্জাবে তেওঁলোকৰ দৰে ষ্টেটত তেওঁলোকৰ গৰু পালনৰ কাৰণে, গাহৰি পালনৰ কাৰণে বা মৎস্য পালনৰ কাৰণে তেওঁলোকে যদি দানাত ছাবচিডি দিব পাৰে, আমাৰ অসমত কিয় নোৱাৰিব? আমাৰ অসমতো পাৰিব। মই আৰু এটা কথা ক'ব বিচাৰোঁ, মুখ্যমন্ত্ৰী মহোদয়ক মই এটা অনুৰোধ কৰিব বিচাৰোঁ, আমাৰ মানুহখিনিক অৰুণোদয় দিয়াতকৈ, আমাৰ মানুহখিনিক এনেকুৱা ধৰণৰ আঁচনিৰ পৰা পইচা দিয়াতকৈ, আমাৰ মানুহখিনিক এনেকৈ দানা বা এনেকুৱা কিবা ছাবচিডি দি আমাক নিজৰ ভৰিত নিজে খাৰা হ'ব পৰাকৈ আমাক সুবিধা কৰি দিয়ক। আমি তেনেকৈ একো ক'ব নোৱাৰোঁ আমাৰ সংগঠনৰ ফালৰ পৰা, যিহেতু আমি এটা ৰাজনৈতিক সংগঠন নহয়, আমি এটা জাতীয় সংগঠন বুলি ক'ব পাৰি। আমি আচলতে কৃষি কৰ্মৰ লগতহে জড়িত, গতিকে আমি চিধা চিধিটোহে বুজি পাওঁ। আমি যথেষ্ট আমাৰ যেতিয়া আমাৰ অভাৱ অভিযোগ হয়, আমি কাৰ ওচৰত যাম? চৰকাৰৰ ওচৰতে যাব লাগিব। এই বিষয়ে চৰকাৰৰ লগত যথেষ্ট লানি আলোচনা হৈ গৈছে আৰু যথেষ্ট আশ্বাসো দিছে। তাৰপিছতো এনেকুৱা ধৰণৰ কাম কিয় কৰিছে আমি এইটো বুজি পোৱা নাই। আগন্তুক তেনেকুৱা বহুত কাৰ্যসূচী লোৱা হ'ব। আমি আগতেও কৈছোঁ যে আমি চৰকাৰ বিৰোধী নহয়, আমি কোনো ৰাজনীতিক দলৰ প্ৰমোচনো কৰিব অহা নাই ইয়াত। কিন্তু আমাক এতিয়া যিটো মাধমাৰ দিম বুলি তেওঁলোকে ভাবিছে, সেইটোৰ ওপৰতহে আমি প্ৰতিবাদ কৰিবৰ কাৰণেহে আমি আগবাঢ়ি আহিছোঁ। আমাৰ কাৰো প্ৰতি কাৰো তেনেকুৱা মতানৈক্য নাই আৰু কাৰো প্ৰতি আমাৰ হিংসা মনোভাৱো নাই, চৰকাৰৰ হওক বা বেলেগ কোনো কাম। কিন্তু আমাক যিটো এতিয়া জাপি দিবলৈ আছে CP গ্ৰুপ নামৰ যিটো কোম্পেনী, সেই কোম্পেনীটোৰ অনাগত দিনত তেওঁলোকৰ কৰ্মৰাজি কি হ'ব বা আমাৰ ভৱিষ্যতে আমাৰ গাহৰি পালক সন্থাৰ গাহৰি পালকৰ কেনেকুৱা অৱস্থা হ'ব, সেই সমস্যাটো বুজিবৰ কাৰণেহে এতিয়া এনেধৰণৰ প্ৰতিবাদটো কৰিব লগা হৈছে। আৰু উপৰোক্ত বিষয়ত তেনেকুৱা কোম্পানীসমূহে কেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি কৰিছে, আমাৰ শ্ৰদ্ধাৰ নিপেন বৰা ডাঙৰী আছে, তেখেতেও ক'ব আপোনালোকক যে আমি নগাঁও জিলাৰ গাহৰি পালকসকলে আচলতে আজি আমি একত্ৰিত হৈ যিখিনি কথা আজি আমি আলোকপাত কৰিছোঁ, আৰু এই গোটেই বিষয়বস্তুটো আচলতে আমাৰ এখন চৰকাৰ আছে, যিহেতু আমাৰ পশুপালন মন্ত্ৰী কৃষ্ণদু পাল ডাঙৰীয়া আছে, জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে। তেখেতসকলে অসমৰ সমস্যাৰাজি, বিশেষকৈ গাহৰি পালকৰ সমস্যাৰাজিৰ ওপৰত অলপ নজৰ দি যে বিগত অনাগত সময়ত এই অসমৰ খিলঞ্জীয়া লোকসকলক উপকৃত কৰিব পৰাকৈ ইয়াৰ এটা ব্যৱস্থা কৰিব লাগে। আৰু সেইকাৰণে আমি আহ্বান জনাম যে প্ৰাণে মৰা বা পেটে মৰাৰ যিটো মানে কি কৌশল অৱলম্বন কৰিবলৈ বিচাৰিছে, এইটো পৰিহাৰ কৰি অসমৰ খিলঞ্জীয়া লোকসকলক বজাৰখনেই হওক বা ব্যৱসায় বাণিজ্যটো কেনেধৰণে কৰিব লাগে, সেই বিষয়টো বিভাগীয়ভাৱে হ'লেও এই মানুহখিনিক উপকৃত কৰিব লাগে। আমি তেখেতক অনুৰোধ কৰিছোঁ যে প্ৰাণে মৰাৰ ব্যৱস্থাটো আমাৰ মাজত আৰু আপুনি আমাক কৰিব নালাগে। অসমৰ খিলঞ্জীয়া লোকসকলক উন্নত পৰ্যায়ত নি গাহৰি পালকসকলক উপকৃত কৰাৰ যিটো প্ৰসংগ, এই প্ৰসংগটোৱে আমাক উপকৃত কৰিব বুলি আমি আশা কৰিছোঁ। নহ'লে অনাগত সময়ত কঠোৰ বা কঠোৰতম আমাৰ গাহৰি পালকসকলে ভূমিকা ল'ব, তেতিয়া তাৰ কাৰণে কিন্তু আমি জগৰীয়া নহওঁ।